মোৰ কাৰণে দুখ কথা নহয় মই তলতে গৈছোঁ মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলোঁ মোক কেনেকৈ ভাবিছিলে মই 17 তাৰিখে মই আৰু শ্যাম কানু মহন্তই জুবিন গাৰ্গক লৈ পেলাই আমি ছিংগাপুৰলৈ গৈছোঁ মোৰ এই কথাখিনি কোৱাৰ পিছত এটা কথাও যদি ইয়াত মিছা ওলায় এটা কথা এক শিশুটো দিল মাত্ৰ যদি ইয়াত মিছা ওলায় বা কোনোবাই যদি প্ৰমাণ কৰিব পাৰে আপোনালোকে ফাঁচি ৰচিডাল লগাই থৈ দিব অসমত মই নিজে ফাঁচিটো নিজে লগাম নেকি অসমত যিবোৰ কথা চলি আছে যিবোৰ জল্পনা কল্পনা হৈ আছে আমি দেখিছোঁ যে কিছুমান মানুহে সাজি পেলাই এটা নতুন ষ্টৰী বনাই পেলাই আমাক ইনভলভ কৰিব বিচাৰি আছে সামাজিক মাধ্যমত আমি ইতিমধ্যে দেখা পাইছোঁ যে সামাজিক মাধ্যমত বহুত কথা বহুতে লিখিলে সেইখিনি কথা লিখি আছে যোনে যি পাই তাকে লিখি আছে যোনে যি পাই তাকে কৰি আছে মই আজি আপোনালোকক মোৰ কথাখিনি ক'ম আৰু প্ৰত্যেকটা কথা উইথ এভিডেঞ্চ ক'ম আৰু লগতে আপোনালোকক আজি ক'লোঁ যে মোৰ এই কথাখিনি কোৱাৰ পিছত এটা কথাও যদি ইয়াত মিছা ওলায় এটা কথা এক শিশুটো দিল মাত্ৰ যদি ইয়াত মিছা ওলায় বা কোনোবাই যদি প্ৰমাণ কৰিব পাৰে আপোনালোকে ফাঁচি ৰচিডাল লগাই থৈ দিব অসমত মই নিজে ফাঁচিটো নিজে লগাম নেকি মই ইমানটোলৈকে আপোনালোকক ক'লোঁ যে সেই ৰচিদ সেই ফাঁচিটো মই নিজে উঠিম মোক বেলেগে কোনো উঠাব নালাগে মই নিজে উঠিম যদি এটা কথা তিন মাত্ৰ কথা বৰ মিছা পায় এই নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰথম কথা নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ ফেষ্টিভেল নহয় মোৰ প্ৰগ্ৰাম নহয় এই প্ৰগ্ৰামৰ আয়োজক হ'ল শ্যাম কানু মহন্ত বেলেগক যেনেকৈ নিমন্ত্ৰণ দিছিলে শ্যাম কানু মহন্তই মোকো নিমন্ত্ৰণ দিছিলে যে এই প্ৰগ্ৰামটোত আহিবা নেকি মই তেতিয়া তাক কৈছিলোঁ যে এটা কথা মই যদি যাওঁ মই এদিনৰ কাৰণে যাব পাৰিম কাৰণ মোৰ বেলেগ মিটিং আছে ডুবাইত যাব লগা আছে সেই কথা হ'ল অভিজিত ওলালে কেনেকুৱা অভিযোগ ওলালে যে জুবিন গাৰ্গৰ তাত পাৰ্টি হ'ল জুবিন গাৰ্গৰ পাৰ্টিত মই তাত আছোঁ এটা নহয় মই আপোনালোকক এটা কেছ ৰেজিষ্টাৰ হ'ল মোৰ নামত কেছ ৰেজিষ্টাৰ হ'ল বঙাইগাঁৱত কিবা নাৰী বাহিনী মই নাজানো কালিহে গম পাইছোঁ মই যে কেছ ৰেজিষ্টাৰ হৈছে কোনোবা নাৰী বাহিনীয়ে কেছ কৰিছে যে মই 17 তাৰিখে মই আৰু শ্যাম কানু মহন্তই জুবিন গাৰ্গক লৈ পেলাই আমি ছিংগাপুৰলৈ গৈছোঁ এতিয়া 17 তাৰিখে যে মই ইয়াত আছোঁ আৰু প্ৰমাণ আছে বহুত 18 তাৰিখে মোৰ চিনেমাৰ প্ৰিমিয়াৰ আছিলে শ্বহীদ প্ৰণামো তোমাৰ চিনেমা প্ৰিমিয়াৰ হৈছিলে আইডু চিনেমা হলত তাত সোপা চিনেমা গোটেই প্ৰেজেণ্টেটিভ আছিলে আপোনালোকৰ মাজতো মিডিয়া মানুহ নিশ্চয় আছিলে তাত আপোনালোকে চাগে তাত আছিলে বহুত মিডিয়া মানুহ আছিলে মিডিয়া হাউচ আছিল তাত মোৰ চিনেমাৰ প্ৰিমিয়াৰ শেষ হ'ল প্ৰিমিয়াৰ শেষ হোৱাৰ পিছত মই গধূলি তাৰপৰা প্ৰিমিয়াৰৰ পিছত 7:50 মোৰ ফ্লাইট আছিল কলকাতালৈ 18 তাৰিখে মই কলকাতা গৈছোঁ এতিয়া এই আপোনালোকক আমি প্ৰেছ মিটৰ চব মোৰ টিকেট বৰ্ডিং পাছ ইমিগ্ৰেশ্যন টাইম চব লিখা আছে কাৰণ বাহিৰতো আৰু এনে যাব নোৱাৰি ইমিগ্ৰেশ্যনত ষ্টাম্প মাৰা যায় ষ্টাম্প মাৰা আছে গতিকে এইটো বৰ্ডিং পাছ মোৰ এই বৰ্ডিং পাছত মোক দিয়া আছে এইটো বৰ্ডিং পাছত চব আছে মই কেতিয়া গ'লোঁ 18 তাৰিখে আমি গৈছোঁ 19 তাৰিখে ৰাতিপুৱা 6:30 বজাত আমি তাত লেণ্ড কৰিছোঁ ছিংগাপুৰ ঠাইত মই আৰু মোৰ লগত আছিলে মৃগাংক হাজৰিকা আমাৰ গেটৱে ব্ৰেণ্ডিয়াৰ হোটেলৰ অনাৰ যিজন তেওঁ আৰু মই দুজনে গৈছোঁ আৰু আমি তাত অকল সেই মানে একদিনে থকাৰ কথা 19 তাৰিখে আৰু 20 তাৰিখে আমাৰ টিকেট আছিলে আমি তাৰ পৰা ডুবাইলৈ গুচি যোৱাৰ কথা আমি তাত গ'লোঁ 6:30 গৈ পাইছোঁ ওলাই মেলি হোটেল পাইছোঁ 9টা বাজি গ'ল 9টা বজাত হোটেল পোৱাৰ পিছত আমাৰ হোটেলত ক'লে যে ৰুম নাই ইয়াক মই আপোনালোকক আকৌ জনাই দিব বিচাৰিছোঁ নাইটাৰ মোৰ টিকেট শ্যাম কানু মহন্তই দিছে নৰ মোৰ হোটেল শ্যাম কানু মহন্তই দিছে নৰ মই ইহঁতৰ হোটেলত আছোঁ য'ত বিনু আছিলে মই চব নিজৰ হেৰিত গৈছোঁ আৰু আমি বেলেগ হোটেলতে আছোঁ আমি তেওঁলোকৰ কোনো হোটেলতো নাই হোটেল বুকিং হোটেল টিকেট আপোনালোক চব ইয়াতে আছে আমি গৈ তাত থাকিলোঁ 9টা বজাত আমি যাই যেতিয়া হোটেল গ'লোঁ আমি ৰুম নাপালোঁ ইহঁতে বোলে 10টা মানত পাই যাব 10টা মানত আকৌ যেতিয়া ৰুমটো পাইছোঁ জেনেৰেলি কি হয় যেতিয়া আমি বাহিৰৰ বিদেশত যাব আপোনাৰ ফ্লাইটত টোপনি হ'লে মোৰ তেনেকুৱা গতিকে খোৱা নহ'ল গৈ পাই ৰুমটো পাই পেলাই আমি শুই থাকিলোঁ মই শুই থাকিলোঁ মৃগাংক হাজৰিকা আমি দুটাই শুই থাকিলোঁ তাত আমি শুই যোৱাৰ পিছত 3টামান বজাত আমাৰ ভোক লাগিলে ভোক লগাৰ পিছত আমি মৃগাংক মোক ক'লে যে আমি ভাত খাওঁ মই ভাত পাওঁ নেকি হোটেলত আমি চেক কৰিলোঁ হোটেলত ক'লে যে ভাত ক'তো নাই ৰাইচ ক'তো নাই সিহঁতৰ হোটেলত আমি ওলাই গ'লোঁ বোলে বৰ বাহিৰত যাওঁ অকণমান আমি ৰাইচ পাওঁ বিচাৰি ৰাইচৰ দোকান এখন পালোঁ যে ৰাইচ আৰু কিবা হাৰ্বেল চিকেন খাব আছিলে মোৰ কপাল ইমানে ভাল যিহেতু মই এনেকুৱা বস্তু নাখাওঁ মই লৈ ভাতৰ প্লেটটো যেতিয়া দিছিলে তাৰো ফটো তুলি পেলাই সেই টাইম ফটো চব আছে মই লৈ পেলাই মোৰ ঘৰলৈ পঠালোঁ কিয় পঠালোঁ কাৰণ এইটো বস্তু খাবলৈ পাবি তেনেকুৱা আছিলে সেই ভাতটো খাই থাকোঁতে মোক শ্যাম কানু মহন্তই ফোন কৰিলে শ্যাম কানু মহন্তই ফোন কৰি পেলাই মোক কৈছে যে তুমি আহি পালা নেকি মই ইয়াত পালোঁ তেওঁ মোক ক'লে এইটো লাহে লাহে কথা পাতি আছে মোক ক'লে যে মই এটা মিটিং চলি আছে মোৰ ইয়াতে চব মিনিষ্টাৰবিলাক আছে জুবিনৰ কিবা এটা এক্সিডেণ্ট হৈছে অলপ খবৰ লোৱাচোন মই কাক খবৰ লওঁ কিন্তু মই নাম্বাৰটো পঠাই দি আছোঁ তোমাক হোৱাটছআপত মই ঠিক আছে সি মোক নাম্বাৰ এটা হোৱাটছআপত দি পঠালে প্ৰথমতে মই হোৱাটছআপত নাম্বাৰটো ফোন কৰিলোঁ ভাবি আছোঁ দুবাৰমান মই ফোনটো পোৱা নাই মেবি বিকজ আইলেণ্ডত লিখিব সেইকাৰণে আইলেণ্ডত চাগে চিগনেল নাই পোৱা নাই মই ইতিমধ্যে মোৰ ৰাজে ধুনীয়াই ফোন কৰিলে ৰাজে ধুনীয়াই ফোন কৰিলে ক'লে দাদা ক'ত আছে আপুনি মোৰ ইয়াতে আছোঁ গম পাই দিছে নহয় হাতে কৈছে এক্সিডেণ্ট হৈছে তাৰ বোলে একদম মই গ'লোঁ দৌৰি পেলাই মই দৌৰি গৈ পেলাই তাৰপিছত সেই মানুহজন পালোঁ মানুহজনক পাই ফোন কৰিলোঁ সি ক'লে যে আমাৰ কোনো ঘাটত লৈ গৈ আছে মই কোনটো ঘাটত আনি আছে তাৰে আকৌ কি হ'ল এই সিহঁতে তাতে ইহঁতে আহি আছে ইহঁতে যেতিয়া আহে আমি যদি কোনোবাই জাহাজত উঠিছে গম পাব কথা চলি থাকে গোটেই ফোনটো আমাৰ ডিষ্টাৰ্ব হৈ থাকে মই সুধি আছোঁ যে এক্সিডেণ্ট হ'ল কেনেকুৱা সেই মানুহজনক কৰিলোঁ ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ মানুহ হ'ল কেনেকুৱা সি মোক ক'লে যে ড্ৰাইভিং হৈ পেলাই হৈছে ড্ৰাইভিং সি মোক ক'লে যে ড্ৰাইভিং এতিয়া সাগৰত যদি ড্ৰাইভিং বুলি কয় কোনোবা আমি কি বুলি ভাবিম আমি ভাবিলোঁ যে স্কুবা ড্ৰাইভিং সাগৰত স্কুবা ড্ৰাইভিং কৰিব পাৰে ড্ৰাইভিংটো চুইমিং পুলত হয় ওপৰত এইটো চুইমিং পুল নহয় গতিকে স্কুবা ড্ৰাইভিঙৰ কথাটো এক্সিডেণ্ট হৈছে বুলি সেই খবৰটো গুৱাহাটীলৈ মই দিছোঁ প্ৰথম যে স্কুবা ড্ৰাইভিং কৰিছিল পিছতহে মই গম পালোঁ যে এইটো স্কুবা ড্ৰাইভিং নহয় এইটো চুইমিং আৰু যাওঁ তাৰপিছত মই টেক্সি ল'লোঁ টেক্সি লৈ পেলাই মই আৰু মৃগাংক দুটাই আমি তালৈকে গৈ পাইছোঁ তালৈকে গৈ পাওঁতে মৃগাংকৰ আনকি মোৰ তাত ছিংগাপুৰ ডলাৰো নাছিলে
US জমা আছিল মই টেক্সিং দিলোঁ টেক্সিং নহয় যেতিয়া মই পইচাটো তাত চিটত ধৰি পেলাই তাক বিকাশ কৈছোঁ তুমি একবাৰ টেক্সিং কৈছে কি মানে তাক চিকিউৰিটি হিচাপত ৰাখ আৰু ইউ চেটেল হাউ ইউ কেন চেটেল মই দৌৰিছোঁ কাৰণ তাত এম্বুলেঞ্চটো দেখা পাইছোঁ এম্বুলেঞ্চ আছে মই দৌৰি যেতিয়া গৈছোঁ দূৰত আছিলে গেটটোৰ ওচৰত মোক ভয় লাগিছে পুলিচে একদম নাই চাব নেকি মই ওচৰত উঠাই দিলোঁ নহয় মোক চাব লাগিব ইহঁতে বুজাইছোঁ হেৰি আহিছে তাৰপিছত পুলিচে তাতে কোনোবাই তাৰপৰা ধৰি আহিলে 8-10জন মানুহ হ'ব ধৰি আহি পেলাই ক'লে আৰু লেটিন কাম মানে হেৰি কৰিলে আৰু যে যাব দিয়ক চ' মোক এলাও কৰিলে ভিতৰত যাবলৈ যেতিয়া মই তাত গৈছোঁ ঘাটত আমাৰ যেনেকুৱা এতিয়া নতুন সেইটো বনাইছে তেনেকুৱা ঘাট আৰু তাত ইহঁতখন লগোৱা আছে মই দেখা পালোঁ জুবিনক ফোন মাৰি আছিলে এনে আৰু এই জুবিনৰ ভাতৃ যিটো এতিয়াই গম পালোঁ সেইটো ভাতৃ হয় চলিবৰ মই চিনি নাপাওঁ তাক ভাতৃজন সি মানে মুখেদি হেৰি দি আছে তাতে সেইবিলাক কৰি আছে আৰু মই তাত গৈ তাত চিঞৰ বাখৰ কৰিছোঁ মই মানে চিধা চৰকাৰ আছিল নতুন থাকে কুকুৰ মেকুৰী বুলি মই তাক দিছোঁ মই তাক আনি কেনেকৈ পাওঁতে মই তাক নাজানো তাক চিধা কৰিব তই জানো সি বেকাৰ ঠিক আছে মই জানো বেকাৰ মই নেমকে হস্পিটেল ৰুলাৰ হয় মই নেমকে জুবিনৰ ট্ৰিটমেণ্ট কৰিছোঁ ইয়াৰ আগৰবাৰ মোৰ ডক্টৰকে তেতিয়া আমাক কৈছিলে যে ই চিজাৰ হৈ গৈছে চিজাৰ হ'লেও হোৱা মানুহ পানী আৰু হেৰি খাব দিব নোৱাৰে পানী আৰু যাব সি যদি নালাগে থাকিব একবাৰ ইউনিট টু টেক কেয়াৰ তাৰ কেয়াৰ ল'ব লাগিব সেই কেয়াৰটো থাকি নহ'ল তেতিয়া গাড়ী সি খালি আছে চিধাতে খালি আছে তাতে পুলিচে প্ৰথমতে মোকো গালি দিলে যে আপুনি কিয় হুলস্থুল কৰি আছে মই ক'লো যে ইউ নট আণ্ডাৰষ্টেণ্ড কি কোনো নহয় আমাৰ কাৰণে ইহঁতে ক'লে যে না দাদা বুলি ক'লে এনেকুৱা চ' তেতিয়া মোক পুলিচে মই পুলিচে ক'লো ৱাই আৰ ইউ ডুইং হিয়াৰ তেতিয়া কিন্তু হস্পিটেল এম্বুলেঞ্চ চলি আছে বাহিৰত ইয়াত হস্পিটেললৈ যাওঁ আৰু পুলিচ আৰু এজন পোষ্টাৰ আছিলে পোষ্টাৰে হেৰি দি আছিলে পুলিচে ক'লে ইউ কেন টেক মোক ক'লে যে আপুনি লৈ যাব পাৰে আমাৰ 20 মিনিটৰ চিনত মই বোলো ৱাই ক'লে যে ইণ্ডিয়াৰ ডিটেইন যিবিলাক মানুহ তাত আছিলে মানে ইন দি আইলেণ্ড ইন দি ইয়ৰ্ক সেইখিনি মানুহক আমি ডিটেইন কৰিছোঁ ইয়াত ডিটেইন দেন মই ক'লো যদি আপোনালোকে ডিটেইন কৰিছে ঠিক আছে মই লৈ যাওঁ মোৰ ভিডিঅ' ফাইল মিছন ৰাছ ইন টু হস্পিটেল চ' ইয়াতে এটা চেণ্টাৰ ওলালে তেতিয়া মই আকৌ চিন্তা কৰিলোঁ যে মই যদি হ'লে যাওঁ মোক যদি মেডিকেলত হেৰিবিলাক সুধিব নাজানো সি কি কৈছে চ' মই পুলিচক কৈছিলোঁ মই লিভ দিছ বাই এটলিষ্ট মেনেজাৰ মানে চিন্তা মই সিদ্ধাৰ্থ শৰ্মাক আহিবলৈ দিয়ক কাৰণ সি ন'জ কি মেডিচিন তাক খাব লাগে কি খাইছিলে কি খোৱা নাই কি হৈছিলে আমিতো একোৱে নাজানো তেতিয়ালৈকে সি কি কৰিলে কেনেকৈ হ'ল কিয় হ'ল তাৰপিছত ইহঁতে পুলিচে এগ্ৰী কৰিলে কিন্তু পুলিচে তাক ক'লে যে তোমাৰ আইকাৰ্ড কিবা কিবি ল'লে তেনেকুৱা লৈ পেলাই তাক আহিব দিলে চ' আমি ওলাই আহিলোঁ ওলাই আহি পেলাই তাক এম্বুলেঞ্চত উঠালোঁ এম্বুলেঞ্চৰ মেচিন আছিলে এম্বুলেঞ্চৰ মেচিনত তাক কাম কৰিছে তাৰ হাতবিলাক কাম কৰিছে হেৰিবিলাক লগাই পেলাই এইবিলাক কৰি আছে এম্বুলেঞ্চত সেইটো কৰিছে তাক নি যায় আৰু সি এম্বুলেঞ্চত আগফালে বহি আছে তাতে দি পেলাই ল'লে ৰাষ্ট্ৰপতি হস্পিটেল এতিয়া সেইখিনিতো আমাৰ ফটো লৈছিলে লাকিলি এতিয়াতো আমিতো তেতিয়া ভাবা নাছিলোঁ কোনোবাই ফটো লৈ ল'লে কোনোবাই মোৰ লগত আছিলে তাত মই আছিলোঁ মৃগাংক আছিলে দুজন ইণ্ডিয়ান এছিষ্টেণ্ট এম্বেচাডৰ যিজন ছিংগাপুৰৰ এছিষ্টেণ্ট এম্বেচাডৰ তেওঁলোক আছিলে চ' ইহঁতে লৈ ল'লে আমিতো সেইটো সময়ত থকা নাই কাৰণ সেই ফটোগ্ৰাফবিলাক সেইবিলাক বস্তু মই পঠোৱাই নাই আমাৰ নিজৰ মিডিয়া হাউচতো পঠোৱা নাই আজি কিন্তু মই দিবলৈ বাধ্য হৈছোঁ এইবিলাক দেখাই দিবলৈ কাৰণ নহ'লে মোৰ ওপৰতে লৈ আহি আছে এতিয়া কথাটো এনেকুৱা হ'ব কিবা ময়ে অভিযোগ কৰিব নেকি पहली बार शेयर खरीदते हैं तो डर तो लगता ही है मुझे याद है जब मैं स्टैंडर्ड में था अपने जीवन का पहला स्टॉक खरीदा तभी समझ आ गया था कि देखिए इन्वेस्टमेंट करना जरूरी है पैसा केवल बैंक पर पड़ा रहे तो उसका कुछ नहीं बनेगा और आजकल तो स्टार्ट करना बेहद आसान हो गया है ग्रोथ ऐसी ऐप है जिसमें कुछ ही मिनटों में आप फ्री में डीमैट खाता खोलकर अपनी इन्वेस्टमेंट की जर्नी की शुरुआत कर सकते हैं और देखिए म्यूचुअल फंड इन्वेस्टमेंट्स ट्रेडिंग सब कुछ एक ही जगह पर आपको उपलब्ध हो जाता है 1 करोड़ लोगों से भी ज्यादा लोग ग्रो का इस्तेमाल कर रहे हैं स्मार्ट इन्वेस्टमेंट करने के लिए तुरंत ग्रो डाउनलोड कीजिए और अपनी इन्वेस्टमेंट की जर्नी की शुरुआत कीजिए इन्वेस्टमेंट इन सिक्योरिटीज मार्केट आर सब्जेक्ट टू मार्केट रिस्क रीड ऑल द रिलेटेड डॉक्यूमेंट्स केयरफुली बिफोर इन्वेस्टिंग মই এনেকুৱা মানুহ আছিলে যে জুবিনক মই কেতিয়াও খাবলৈ নিদিওঁ আজি মোৰ ওচৰত নাখায় গৰিমাক সুধিব গ'লে গৰিমাই আজি এপ্ৰিলত যেতিয়া বেংগলত আছিলে গৰিমাই মোক কৈছিলে চিকুদা আপুনি আমাৰ লগতে থকা ধৰক আপুনি থাকিলে সি নাখায় সি কণ্ট্ৰলত থাকে তেতিয়া মই গৰিমাক জোকাইছিলোঁ মই কি মেনেজাৰ হ'ম নেকি এতিয়া তাৰ কিন্তু মই তাক সদায় বুজাওঁ যে তুমি নাখাবা তুমি খাই তুমি এতিয়া অসমৰ ৰাইজৰ কাৰণে জীয়াই থাকা তোমাৰ নিজৰ কাৰণে জীয়ালা সেইদিনাখন বম্বে 7 তাৰিখে আমি যেতিয়া বম্বেত প্ৰগ্ৰাম পাতিছিলোঁ ভূপেন হাজৰিকাৰ 100 বছৰীয়া চেলিব্ৰেটি পাতিছিলোঁ সেইদিনাখন জুবিন তাত গৈছিলে তাত যাওঁতে ৰাতিপুৱা ব্ৰেকফাষ্টত আমি লগ পাইছোঁ ব্ৰেকফাষ্টত লগ পাই পেলাই 1 ঘণ্টা আমি তাত ব্ৰেকফাষ্ট টেবুলত গৈছোঁ জুবিন তেতিয়া আহিছে ফ্লাইটত ৰাতিপুৱা ফ্লাইটত আহি সি তাত আহি পাইছে তেতিয়াও মই তাক বুজাইছোঁ যে তই এইবিলাক খোৱা চোৱাবিলাক বাদ দে এতিয়া তই মানুহ কেনেকৈ আৰু খানা জোকাইছোঁ তাক মই যে তোৰ হাতত চা তোৰ ভৰি চা কেনেকুৱা হৈছে আৰু আমাৰ চা সি আকৌ বেলেগক কৈ আছে চা ইমান খাই সেইবিলাক কৰিছে তাৰপিছত মই চিধাটো ক'লো ইয়াক লৈ যা আৰু একদম খুৱাই দে জুবিনক মই বুজালোঁ তুমি শুই দিয়া কাৰণ সন্ধিয়া তুমি প্ৰগ্ৰাম কৰিবা আৰু তাত গায়ক ভাল ভাল গায়ক আহি আছে বম্বেৰ কথা চলি আছে এইটো মই বম্বেৰ কথা কৈছোঁ এই আহিব প্ৰসংগৰ কাৰণে কৈছোঁ গোটেই তাক মই খানা কৰোঁ তাৰপিছত আমি হস্পিটেল গ'লোঁ তাৰপৰা এই বম্বে কথাৰ পিছত কমাব কাৰণ এইটো প্ৰসংগ আছে কম কাৰণ মানুহে এইটোৰ ফটো যিটো ব্ৰেকফাষ্ট খাইছিলোঁ সেইটো চেষ্টা কৰিলে বনাই দিবলৈ যে এইটো মানে ভাল হৈছে সেইটো ট্ৰাইডেন হোটেলৰ ফটো আৰু 7 তাৰিখে পোষ্ট কৰা আছে আমি আমাৰ দেৱজিৎ ভূঞাই 7 তাৰিখে তাৰ হেৰি পোষ্ট কৰা আছে 7 ছেপ্টেম্বৰতে সেইটো প্ৰথমবাৰ কোনোবাই বনাবলৈ ষড়যন্ত্ৰ কেনেকৈ চলিছে মই জানো নকওঁ কোনোবাই কয় যে এইটো ছিংগাপুৰৰ পৰা ব্ৰেকফাষ্ট খাই আছোঁ সেইকাৰণে প্ৰসংগ জানিলোঁ যা হস্পিটেল আহি পালোঁ হস্পিটেলত সি এম্বুলেঞ্চটো যিহেতু আমুকি আগত আহিছে আমি ৰেড লাইটত ৰখি আহিব লাগে এম্বুলেঞ্চটো ৰখিব নালাগে এম্বুলেঞ্চ ডাইৰেক্ট আহি গ'ল এম্বুলেঞ্চ আহি গৈছে এম্বুলেঞ্চ আহি পোৱাৰ পিছত এম্বুলেঞ্চে তাক সোমাই দিলে আই চি ইউ তাক লৈ গ'ল আই চি ইউ লৈ গৈ পেলাই আমি গৈ পালোঁ ইতিমধ্যে গৈ তাক ট্ৰাই কৰি আছে ওলাই আহিছোঁ আমি ভাই মানে কাৰণ ফোন বাজি আছে মোৰ নন ষ্টপ ফোন বাজি আছে ফোন ওলাই মই তাৰপিছত ফোন ষ্ট'ৰ পৰা ষ্টাৰ্ট কৰিলোঁ যে এতিয়া তাক ট্ৰিটমেণ্ট কৰিছে আমাক ওলাই দিছে আমাকতো খবৰ নিদিয়ে সেইবাৰ আমাক ওলাই দিলে যে ইয়াৰ পৰা তেতিয়া হস্পিটেলত অকল মই আছোঁ সিদ্ধাৰ্থ আছে আৰু বাহিৰত মৃগাংক আছে আমাৰ গেটৱে অনাৰ যিজন মৃগাংক ইয়াতে আৰু ইণ্ডিয়ান এছিষ্টেণ্ট হাই কমিছনাৰজন আছে তেওঁলোক আছে দেই কিন্তু একদম তেওঁলোক নন ষ্টপ আমাৰ লগতে আছে এছিষ্টেণ্ট হাই কমিছনাৰ আমাৰ লগত আছে তাৰপিছত মই তাৰপৰা চবকে ফোন কৰিলোঁ মই ফোন কৰি এনেকুৱা ঘটনা হৈছে এইটো যিমান মানুহ ক'ব পাৰিছোঁ মই কৈছোঁ যাক যেনেকৈ ক'ব পাৰিছোঁ মই কৈছোঁ মোক এজন ডক্টৰে ওলাই আহি পেলাই মোক ক'লে যে তাৰ পাল্ছ নাই কিন্তু মই অফিচিয়েলি ডিক্লেয়াৰ কৰিব নোৱাৰোঁ কাৰণ কিয় নোৱাৰোঁ অফিচিয়েলি যেতিয়া চিনিয়ৰ ডক্টৰজন আহিব চিনিয়ৰ ডক্টৰজনে কৰিব
তো আমি কি কম আমি বলছো ঠিক আছে এটা সিনিয়র ডক্টর আহিলে সিনিয়র ডক্টৰে আহি পেলাই মাতি পেলাই আমাক ক'লে যে তাৰ পাল্স নাই হি ইজ নোমোৰ কিন্তু এতিয়া আপোনালোকে যাব পাৰে আমি তাক এতিয়া হেৰি কৰিম আৰু আপোনালোকে দেখাব মই আজি দেখাব লাগিব মই বিমানটো চিন দেখাব লাগিব কৈছে ঠিক আছে আমি চব কৰি লওঁ ৰেডি কৰি লোৱাৰ পিছত আপোনাক আমি দেখাই দিম বুলি ক'লে আমাক আমি ওলাই লওঁ ইতিমধ্যে চবকে ফোন যোগাযোগ কৰিছোঁ চবৰ কথা পাতিছোঁ আমি ইহঁতে মোৰ তাৰপিছত দেখালে ফটো সেই ফটোটো আপোনালোকক দেখাই দিম এই ফটোটো কোনো দেখা নাই কাৰণ এইটো ফাৰ্ষ্ট ফটো জুবিনৰ ডেথৰ পিছত এই ফটোটো আপোনালোকক মই এতিয়া দেখাই দিছোঁ এতিয়া যিহেতু এই প্ৰসংগবিলাক ওলাইছে এতিয়া মই এইবিলাক বস্তু মোৰ কোনো দেখুওৱা ইচ্ছা নাছিলে কাৰণ এইবিলাক খুব এটা লাগে টাইম লিখা আছে চাই লওক 7টা বাজি 23 মিনিটত এইটো সকলোকে এইবিলাক ফটো ভিডিঅ' এইবিলাক স্ক্ৰীনশ্বট নহয় এইটো তোলা ফটো এইটো তোলা ফটো এইটো মই আপোনাক ছিংগাপুৰ টাইম কৈছোঁ দেই লগতে যেতিয়া ছিংগাপুৰ টাইম ঠিক আছে চ' এইটো দেখালে আমাক দেখাই পেলাই ক'লে ইতিমধ্যে আমাৰ কি হৈছে আমাৰ লগত যুঁজ চলি আছে এই যুঁজ চলি আছে ডক্টৰে ক'লে ইউ কেন গো নাও কাম অন মানডে মানে সোমবাৰে আহিব দিলে সোমবাৰে আহক কাৰণ ছেটাৰডে চানডে ইয়াত বন্ধ থাকে ছেটাৰডে চানডে আপোনালোকে একো নাপাব আপুনি যাব পাৰে তাৰপিছত মই ডক্টৰক বুজোৱা ষ্টাৰ্ট কৰিলোঁ মই এছিষ্টেণ্ট কমিছনাৰক মাতি আনিলোঁ মাতি আনি পেলাই মই লিখি মই ক'লোঁ যে নহয় ইয়াক আমি যদি আপুনি ইয়াতে ৰাখি দিব নোৱাৰে ইউ কেনট কিপ হিম মানে ছেটাৰডে চানডে আপুনি ইয়াত ৰাখি দিব নোৱাৰিব আপুনি ইয়াত লৈ যাব লাগিব আমি লৈ যাব লাগিব আদাৰৱাইজ আমাৰ ষ্টেজ বিষয় হ'ব তাত ইমান এটা মানুহ ষ্টেজ জ্বলি যাব গোটেই ষ্টেজত জ্বলি যাব জুবিনতে এনেকুৱা হ'ব এই মানুহ হ'ব হেৰি হ'ব আমি আগতে জানিছিলোঁ কিন্তু তাক কি ধৰণে মৰম কৰে আৰু এই মৰম কৰাৰ কাৰণটো আজি আপোনালোকক মই ক'ম বা মোৰ তাৰ প্ৰতি কিয় ইমান মৰম আছিলে আজি আপোনালোকক মই এইটো ক'ম তাৰ নিচিনা যে আপোনাৰ নাছিল অসমত তাৰ নিচিনা মানুহ নাছিল সেইটো মই আজি আপোনালোকক আপোনালোকে চব খাই যাব এটা কথা মই আপোনালোকক ক'ম জুবিনৰ বিষয়ে তেতিয়া গোটেইখিনি সমাপ্ত কৰিলোঁ মই তাৰপিছত মই চব কথা ফোনত কৈছোঁ মই পবিত্ৰ মাৰ্গেটৰ লগতো কথা পাতিছোঁ মই কালচাৰেল মিনিষ্টাৰ বিমলৰ লগতো কথা পাতিছোঁ মই বিজু হাজৰিকাৰ লগতো কথা পাতিছোঁ চবেই কৈছোঁ মই যে আমি একদম ইয়াক কিবা কৰি পেলাই ইয়াক কালি নিব লাগিব আমি ইয়াৰ পৰা কাৰণ আমি যদি ইয়াক এৰিব নোৱাৰোঁ আৰু ইহঁতৰ কথা আপোনালোকে প্ৰেছাৰ দিয়ক কনচালেটৰ গভৰ্ণমেণ্টে কাম কৰিছে গভৰ্ণমেণ্টে মাননীয় মুখ্যমন্ত্ৰী নিজে নিজে কাম লাগিছে তেওঁ লাগি পেলাই কৈছে পবিত্ৰ মোক কথা দিছে কৰি আছোঁ দাদা আমি চব কৰি আছোঁ কৰি পেলাই আমি তাক প্লেনত লৈ আহিম ৰাতি মোক মাননীয় মুখ্যমন্ত্ৰী ফোন মাৰিছে কৰি পেলাই মোক সুধিলে যে গোটেই কেছটো বুজিলে কি হৈছে কি নাই মই তেওঁ গোটেইখিনি বুজাই পেলাই ক'লোঁ যে এনেকুৱা কথা সুধিছে আৰু এতিয়া মই ক'লোঁ যে তাতে চাই আপোনালোকে ঠিক কৰি দিয়ক আমি তাক হয় মানে যদি পষ্টমৰ্টম হয় 10টাতে ফ্ৰী হৈ যাম আৰু যদি পষ্টমৰ্টম হয় তেনেহ'লে আমি 3টা বজাত মানে সিহঁতে 12 বুলি কৈছে গতিকে 3টা বজাত যদি প্লেনটো পাই যাওঁ আমি 3টা বজাত লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটী টাইমত 5:30 বজাত পাই গ'লোঁ হয় তেনেকুৱা চ' মোক ক'লে আমি চেষ্টা কৰি আছোঁ হয়তো মই যিটো ভাবোঁ হয়তো সেইটো সময়ত কাৰণ ছেটাৰডে চানডে আছিলে গতিকে বাকী কাউঞ্চিলেটৰ হেৰিবিলাকো বন্ধ আছিলে সেই কাউঞ্চিলেটবিলাকো বন্ধ আছিল গতিকে হয়তো সেইকাৰণে এইখন ফৰ্মেলিটিজ বহুত থাকে যদি এটা ইণ্টাৰনেশ্যনেল প্লেন ষ্টাৰ্টেড কৰি আনিব লাগে আৰু ফৰ্মেলিটিজ কিছু আগৰ পৰা কৰিব লগা হয় গতিকে হয়তো এইটো নহয় ঠিক কাৰণ মই গম পালোঁ যে মই প্লেনিং এনেকুৱা হৈ গ'ল যে দিল্লীৰ পৰা লৈ যাব যে দিল্লীলৈকে লৈ যাব আৰু দিল্লীৰ পৰা অনা হ'ব গতিকে দিল্লীৰ পৰা যেতিয়া অনা হ'ব বুলি মোক ক'লে তেনেকৈ মই আচ্ছা হয় নেকি তেনেকুৱা তেতিয়া মই সুধিলোঁ যে মানে মই কি কৰিম এতিয়া মই লগত যাম নে নাই কাৰণ তেতিয়ালৈকে অলপ খুব খালি এটা কথা ওলাই আছে সামাজিক মাধ্যমত বোলে কোনোবা লিখিছে কোনোবা সাংবাদিকে লিখি আছিলে সামাজিক মাধ্যমত যে এজন টিভি স্বত্বাধিকাৰীও তাত আছিলে তেওঁ এইটো প্ৰমাণ কৰিব বিচাৰি কৰিছে মই তাৰমানে 18 তাৰিখত যিটো পাৰ্টি হৈছিলে তাত সেইটোৰো ভিডিঅ' মই পাই গ'লোঁ মোৰ কমাৰ চাব আপোনালোকে প্লেনত পাইছোঁ মই ঘূৰি আহোঁতে সেই ভিডিঅ'টো পালোঁ মই এই ভিডিঅ'টো আজি আপোনালোকক দিম চব ভিডিঅ' পাই লওক আপোনালোকে যে মই কোনোবাটো ভিডিঅ' ক'ৰবাত আছোঁ নেকি আৰু থাকাৰ প্ৰমাণ এইটো নালাগে থাকাৰ প্ৰমাণটো মোৰ বৰ্ডিং পাছ মোৰ ইমিডিয়েট মোৰ টাইম লিখা আছে ন চব কেইটাত গৈ পাইছোঁ কি কৈছোঁ গতিকে কোনোবাই সাজি পেলাই যদি মোক ঘটাব বিচাৰি আছিলে সেইটো কৰাটো ইমান সহজ নহয় সেইটো মই চবকে কৈছোঁ গতিকে সেইটো ইট ধৰক সেইটো ভয় নহয় যে তাৰপিছত আপুনি এলিগেশ্যনকেইটা কম এতিয়া এলিগেশ্যনকেইটা কৰিছোঁ এইটো কৰি আছোঁ এলিগেশ্যন ইতিমধ্যে ইয়াত কি হৈছিলে ইয়াত এটা নিউজ ওলাইছিলে আমাৰ ইয়াত আমিতো নাজানো কি নিউজ ওলাইছে কি নাই এজন মানুহ মই চিনি নাপাওঁ কোন হয় এজন লুইত কুমাৰ বৰ্মন বুলি এজন মানুহ সেই লুইত কুমাৰ বৰ্মন বোলা মানুহজনে এটা কিবা ফেচবুকত পোষ্ট কৰিলে আৰু তাৰ কিবা এটা নিউজ আমাৰ ডিজিটেলত পোষ্ট হৈছিলে যে সি কোনোবা এটিএছ অফিচাৰক এৰেষ্ট কৰিছে মই এইটো নাজানো কোন এটিএছক এৰেষ্ট কৰিছে কি কৰিছে আৰু সি কিবা পইচা লৈছিল বুলি লুইত কুমাৰ বৰ্মনে এটা কথা নিউজ ওলাইছিলে সেইটো নিউজ ওলোৱাৰ কাৰণে সি কি কৰিছে সি এটা আমাৰ নিউজ দি দিছে যে 18 তাৰিখৰ পাৰ্টিটো টিভি চেনেলৰ মালিকে দিছিলে ইয়ত স্পন্সৰ কৰি লৈ গৈছিলে টিভি চেনেলৰ মালিকে গৈছিলে এনেকৈ কৰিলে সি আৰম্ভ কৰিলে সেইটো কৰাৰ পিছত মোক দুদিন পিছত মোক হেৰিয়ে ফোন কৰিলে নবনীল বৰুৱাই চিনি পাই মোক ক'লে যে এইটো মস্ত ফাল্টু মানুহ হয় সি এনেকৈ কৰিছিলে মই তাক কৈ দিছোঁ বোলে নহয় ৰ'ব আপুনি কৈ দিছে কিবা কৈছে নহয় সি কিবা প্ৰমাণ পাৰিব নেকি একো নাই আৰু মই সেইদিনাখনে যেতিয়া সি ফোন কৰিছে মই দিছোঁ তাৰ ওপৰত কথা ৰিচিভ কৰি অনা সেইখনো আছে আৰু এই কেছটো মই এতিয়া পাৰ্চু কৰিমেই কাৰণ কথাটো অলপমান কথাৰ পৰা সামাজিক মাধ্যমটো আজিকালি আমি চবেই জানিছোঁ ছ'চিয়েল মিডিয়া হ'লেই যোনে যি পায় তাকে লিখি দিয়ে ছ'চিয়েল মিডিয়াটো বহুত কথা লিখিলে গতিকে তাৰ অভিযোগ যিটো আছিলে 18 তাৰিখ সেইটো প্ৰমাণ আপোনালোকক দিছোঁ যে 18 তাৰিখে মই গুৱাহাটীতে আছিলোঁ 18 তাৰিখে সন্ধিয়া ইয়াৰ পৰা মই গৈছোঁ 8,000 ফ্লাইটত 7:55 ফ্লাইটত আমি ইয়াৰ পৰা কলকাতা গৈছোঁ আৰু কলকাতাৰ পৰা ৰাতি 11:30 বজাৰ ফ্লাইটত আমি ছিংগাপুৰ গৈছোঁ গতিকে তাত টিকেট বৰ্ডিং পাছ হেৰি চব আছে 18 তাৰিখৰ পাৰ্টি মই নাই ইতিমধ্যে এইটো প্ৰুভ হৈ গৈছে 18 তাৰিখটো নাই 19 তাৰিখে ইহঁতটো কোনে বুক কৰিছিলে সেইটো ওলালে অলৰেডি ইহঁতে নিজেও একচেপ্ট কৰি আছে যে ছিংগাপুৰ এছ'চিয়েশ্যনে এই তন্ময় বোলা মানুহজনে একচেপ্ট কৰিছে সি কৰিছে আগতে অভিমন্যু বুলি ওলাইছিলে সি যাওঁ দুপৰীয়া আহি অভিমন্যুৰ বোলা ল'ৰাটোক মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ সি আহি পেলাই তেতিয়া ক'লে দাদা মই কৰা নাছিলোঁ এইটো তন্ময় বোলা মানুহজনে বুক কৰিছিলে এতিয়া অসমত তোমালোকে প্ৰথম কথা যাবই নালাগিছিলে তোমালোকে আগতে হেল্প টাইম লাগিছিলে তেতিয়া সিহঁতৰ কথা আছিলে যে ই আগৰ পৰা আহিলে ঘূৰে ইয়াৰ লগত ঘূৰে মানে তাৰ লগত যায় আৰু এছ'চিয়েশ্যনে ভাবে আৰু তেনেকৈ আমি যে লৈ যাম বুলি এনেকৈ লৈ গৈছোঁ আমি বুক কৰি পেলাই আমি চব হেৰি কৰিলোঁ ইতিমধ্যে মই সিদ্ধাৰ্থৰ পৰা মই সুধিছোঁ মই আপোনালোকক এইটো ৰাজহুৱা কৰিছোঁ মই সিদ্ধাৰ্থৰ পৰা সুধি আছিলোঁ যে জুবিনে কি কৰিছিলে ৰাতিপুৱা যেতিয়া তোমালোকে লৈ গৈছিলা তোমালোকে
আপোনালোকে কি কৰিছিলে সিদ্ধান্তে তেতিয়া ই ক'লে যে ব্ৰেকফাষ্ট খোৱা নাছিলে সি ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা নাছিলে ব্ৰেকফাষ্ট দেখাই পেলাই সদায় চবে আগে ওলাই সি লাষ্টত ওলায় কিন্তু এইবাৰ সি আগত ওলাইছিলে বাকীবিলাকে দেৰিকৈ আহিছে কাৰণ তাৰ ইণ্টাৰেষ্ট আছিলে যে যাবৰ কাৰণে কাৰণ সি সন্দীপন বুলি তাৰ কোনোবা ভাইক আছিলে সেই ভাইকক আৰু এই ছোৱালীজনী যে গৈছিলে অমৃত প্ৰভা সেই দুজন প্ৰথমবাৰৰ কাৰণে বিদায় কৰিছিলে ইহঁতক মানে অলপ দেখাব বিচাৰিছিল বোলে যিটো মই গম পালোঁ সি ক'লে তাৰপিছত মই সুধিলোঁ যে নহয় তুমি মোক এটা বস্তু কোৱা যে সি ড্ৰিংক কি কৰিলে সেইটো কোৱা তেতিয়া সি মোক ক'লে যে সি প্ৰথম আহি হোটেলত গৈ পেলাই সি গৈছিলে বাৰু কিন্তু তাত খাব নহ'লে कढ़ाई लेके दाल और कढ़ाई তেতিয়া সি মোক ক'লে যে সি প্ৰথম আহি হোটেলত গৈ পেলাই সি গৈছিলে বাৰু কিন্তু তাত খাব নহ'লে দিয়া নাই পিছত খালে কি খালে ইহঁতে লৈ গুচি গ'ল ইহঁতে লৈ গৈ পেলাই কি কৰিলে পাৰ্টিত আমি একো নাই তাৰপিছত সেইটো মই লৈ আনি পেলাই মই নিজৰ কাম চব কমপ্লিট কৰিলোঁ মই গভৰ্ণমেণ্টক জনালোঁ মই প্ৰশাসনক জনালোঁ মই চবকে জনাই দিছোঁ গতিকে প্ৰথম 18 তাৰিখত অভিযোগটো কি হ'ল 19 তাৰিখত অভিযোগ দিছিলে যে সিহঁতটো মই কৰা সেইটো প্ৰমাণ আনি দিয়ক কোনোবাই যদি একো প্ৰমাণ আনে যে টকাটো দিছোঁ পইচাটো দিছোঁ ফোন জানো মই নাম্বাৰ জানো কেইটা জানো তেতিয়াও মোক আহিলে যোনে ধৰে মোক ধৰিব পাৰে জুবিনৰ প্ৰতি মোৰ যিটো আৱেগ আছে চবৰে একে আৱেগ আছে মই জানো তাকো মই ইমানে মোৰ ভাই নিচিনা 37 বছৰৰ ৰিলেশ্যন মোৰ জুবিনৰ লগত এদিন দুদিন কলেজত সি মোতকৈ 2 বছৰ জুনিয়ৰ আছিলে কলেজত মোৰ মোতকৈ 2 বছৰ জুনিয়ৰ আৰু তাক মই তেতিয়া চিনি পাওঁ যেতিয়া সিও জুবিন আছিলে ময়ো সঞ্জীৱ ৰায় নাছিলোঁ তেতিয়া আমি তেতিয়াৰ পৰা জানো আৰু আপোনালোকে সুধিলে তাৰ পৰিয়ালৰ মানুহ সুধিলে গম পাব যে মই তাক খোৱাটো কেতিয়াও মই তাক এনকাৰেজ কৰা নাছিলোঁ মই তাক সদায় মানা কৰোঁ আৰু সেইকাৰণে হয়তো লাষ্ট কিমান দিনৰ পৰা আমি কেতিয়াও বহা নাই বন্ধুৰ কথা যিটো কৈছিলোঁ বন্ধুটো আমি বহা নাছিলোঁ মই কৈছিলোঁ ৰাতি নগ'লোৱে কিন্তু কি হ'ল যেতিয়া মই ইয়াতে ঘূৰি আহিলোঁ মোক মানা কৰা হ'ল যে মই তাত যাব নালাগে কিয় কাৰণ মানুহ উত্তেজিত হৈ আছে তাত গ'লে কিবা এটা গণ্ডগোল হ'ব তাত গ'লে মানুহে কথা নুশুনিব তোমাক টেলিভিশ্যন দিবলৈ সময় দিয়া নাযাব গতিকে সেইটো কাম কৰিবলৈ আমি নোৱাৰোঁ মই গৰিমাকো ফোন কৰিছোঁ গৰিমাকো মই বাৰম্বাৰ কৈ আছোঁ যে গৰিমা আমি চব পৰিয়াল হয় মই আছোঁ তহঁতৰ লগত যাব দিয়া নাই কিন্তু মই আহিম মই তেনেকৈ মই যাম কিন্তু মোৰ কাৰণে নহয় মই তোমাকে কৈছোঁ মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলোঁ মোক কেনেকৈ ভাবিছিলে কি মই কিন্তু মইতো বেয়া সময়টো কৰি দিলোঁ এইখিনি কৰাৰ পিছত মোক যদি কোনোবা অনা অসমীয়া কয় মই আজি চবৰ ৰাইজক বিচাৰিছোঁ যে অসমীয়া ডেফিনেশ্যনটো মোক বুজাই দিয়ক মোক বুজাই দিয়ক মোক ইমান গালি দিছে সামাজিক মাধ্যমত ইমান বেয়া বেয়া কথা লিখি দিছে একদম অনা অসমীয়া প্ৰথম চবতকৈ ডাঙৰ শব্দটো হ'ল অনা অসমীয়া আপোনাৰ চবকে অনুৰোধ জনাইছোঁ মই যিমান তদন্ত কৰে চৰকাৰে তদন্ত কৰক চিআইডি নহয় CBI ED চবৰ তদন্ত কৰক মই চবতে কমপ্লেইন কৰিম আৰু মই বিচাৰিছোঁ শাস্তি হওক যদি কিবা কনস্পিৰেচি হৈছে তেতিয়াতো শাস্তি হ'বই লাগিব আৰু যদি আমিতো তেনেকৈ চকু মেলি চাই আছোঁ আমিতো একো লুকাই থকা নাই আৰু যদি নাই বোলে নেগলিজেঞ্চ হৈছে নেগলিজেঞ্চৰ পানিছমেণ্ট হওক কাৰণ আমিতো ইমান ডাঙৰ সম্পদ এটা হেৰাই গ'লোঁ সেইটোতো আৰু ঘূৰাই দিব নোৱাৰোঁ এইটো